Hello everyone, মই দিব্যজ্যোতি সকলো ডিস্ট্ৰিক্টত প্ৰায়ভাগ ডিস্ট্ৰিক্টতে পি বোৰ্ড এক্সামিনেশন হৈ গল সো এতিয়া আমি নগাঁও ডিস্ট্ৰিক্টৰ যেখন ম্যাথছৰ পেপাৰ আছিল সেইখন সলভ কৰিবলৈ আগবাঢ়িছো তো এক নম্বৰ কোৱেশ্চনটো দিয়া আছে twice n plus 1 square আৰু twice n plus 2 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে য'ত n এটা স্বাভাৱিক সংখ্যা গতিকে এটো আমি এনেকৈ উলিয়াব পাৰো twice n plus 2 whole square minus twice n plus 1 whole square minus 1 so এই সংখ্যাটো twice n plus 2 whole square আৰু twice n plus 1 whole square মাজত থকা সংখ্যাকে স্বাভাৱিক সংখ্যা আমি কেনেকৈ উলিয়াম এটো ফৰ্মুলাৰ দ্বাৰা সো এটো যদি আমি সলভ কৰো কিমান আহিব এটো 4n square plus 8n plus 4 so minus 4n square minus 4n minus 1 minus 1 so 4n square cancel out থাকিলে কিমান 4n minus 4 minus 2 it will be plus 2 so it will be equal to 2n if we take common 2 equal to 2n plus 1 so option gundu correct hobo 2 option C correct 2 into 2n plus 1 next one value etu kiman ahibo it will be minus 3 by 2 to the power 4 so it will be 81 by 16 next question 3 number question to ইয়া দিয়া আছে তলৰ বুৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলোৱা তো ইয়া দিয়া আছে 0.000064 তো how many zeros is there 1 2 3 4 5 6 so it will be equal to 6.4 into 10 to the power minus 6 so eto wrong eto kiman ase 1 2 3 4 5 so eto thik ase eto correct ase আর বিশদ এটো কি আছে 1 2 3 4 5 এটো কারেক্ট আছে সো 2 আৰু 3 টো শুদ্ধ গতিকে অপচন কোনটো কারেক্ট হ'ব 2 আৰু 3 শুদ্ধ একটো ভুল গতিকে অপচন সি কারেক্ট নেক্সট 146.41 নর বর্গমূলটো কিমান এটা 144 এর বর্গমূল হল 12 গতিকে ইয়াৰ নিয়াৰ বাই নাম্বাৰস কি আছে এটো 12.1 এটো অপচন কারেক্ট হ'ব So Euclid বিভাজন পয়েমিকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে এই দুইটা কোনটো উত্তৰ শুদ্ধ হ'ব 5 নম্বৰটো c a = bq + r 0 ≤ r > b দে দুটা সংখ্যা x আৰু y আৰু p আৰু q যদি দুটা সংখ্যা p আৰু q গসাগু আৰু লসাগু ক্ৰমে x আৰু y হয় তেন্তে x² y² p² q² মান হ'ব এতিয়া তোমাৰ চোৱা আমি জানো LCM into HCF = সংখ্যা দুটাৰ পূৰণফল সো সাপোজ সংখ্যা দুটা পূৰণফল p আৰু q গসাগু ক্ৰমে x সংখ্যা হবে p আৰু q গসাগু yes এগিটা হ'ব তোমাৰ pq অর্থাৎ LCM xy = pq গতিকে আমি এটো যদি লিখো x² y² p² q² আমি কি লিখব xy by pq whole square লিখিব পাৰো it will be কি হ'ব xy by xy so whole square it will be 1 so answer b correct তিনিটা ঘন্টা 6 12 আৰু 18 মিনিট সময় মুৰে মুৰে বাজে যদি তিনিটা ঘন্টা একেলগে 6 মত বাজে তেন্তে পৰৱৰ্তী কিমান সময়ত পাছত বেলকেটা একেলগে পুনৰ বাজিব এতিয়া আমি এটো এলসিএম ললে হলাব 6 12 আৰু 18 ৰ যদি এলসিএম লও কিমান হ'ব 3 দুগুণ 6 6 দুগুণ 12 ওকে 9 দুগুণ 18 তিনিৰে একবাৰ 3 দুগুণ 6 3 দুগুণ 9 so 3 দুগুণ 9 9 দুগুণ 18 2 36 so etu
6:36 একেলগে বাজিব আইছত যদি px ax square minus 3a minus 1 x minus 1 বহুপদটোৰ এটা শূন্য 1 তেন্তে এৰ মান সো এটা যদি শূন্য 1 দিয়া আছে গতিকে এটো কিমান আহিব তোমাৰ p1 = 0 so a into 1 square minus 3 a minus 1 into 1 minus 1 equal to 0 a minus 3 a minus 1 minus 1 equal to 0 so a minus 3a this one minus minus plus plus 3 minus 1 equal to 0 so ইয়াৰ পৰা কি আহিব minus twice a plus 2 equal to 0 so twice a equal to 2 a equal to 1 so the এৰ মান কিমান হ'ব এটো 1 option a correct next তোমাৰ কি দিয়া আছে 2√3 আৰু 2 minus √3 শূন্য বিশিষ্ট বহুপদটো হ'ব এতিয়া ইয়াত আমি যদি চাও alpha plus beta root দুটা alpha plus beta root দুটা যদি আমি alpha আৰু beta বুলি ধৰ root দুটাৰ যোগফল 2 plus √3 plus 2 minus √3 so √3 cancel গলে এটো হ'ব plus আৰু alpha into beta এটো আহিব 2 plus √3 whole into 2 minus √3 so it will be equal to 2 square minus 3 so itu 4 minus 3 equal to 1 so বহুপদটো হ'ব আৰু বহুপদটো কি আহিব x square minus alpha plus beta x into plus alpha into x so এটো কিমান আহিব তোমাৰ x square minus 4x plus 1 so option b correct next question 10 number যদি x equal to 2 ৰ বাবে x square plus kx plus 5 বহুপদটোৰ মান 15 হয় তেন্তে সেই একে বহুপদটোৰ মান x equal to 5 ৰ বাবে কিমান হ'ব গতিকে আমি প্ৰথমতে k ৰ মানটো উলিয়াই ল'ব লাগিব তো k ৰ মানটো উলিয়াবলৈ হলে আমি কি কৰিম এটো x square plus kx plus 5 এটো হ'ব px so ইয়াত তোমাৰ x ৰ ভ্যালু 2 দিয়া আছে p2 is equal to 4 plus twice k plus 5 so p2 মানে 15 is equal to 4 plus 9 plus twice k so এটো কিমান আহিব 15 minus 9 is equal to 2k so এটো আহিব তোমাৰ 15 minus 9 equal to 6 equal to 2k so k equal to 3 k equal to তোমাৰ আহিব 3 so এবাৰ আমি কি কৰিব লাগিব ইয়াত k এৰ ঠাইত আমি 3 ভ্যালুৰ মানটো বহাই দিম 3 মানটো বহাই দিলে এটো কিমান আহিবগে x square plus 3x plus 5 so এতিয়া আমাক কি হদিছে x equal to 5 ৰ মান গতিকে 5 square plus 5 is 15 plus 5 so 25 plus 20 so it will be 45 so option C correct okay so next x cube plus ax square plus bx plus c বহুপদটোৰ এটা শূন্য হল -1 তেন্তে বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল the বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল কিমান হ'ব বহুপদটোৰ পূৰণফল কিমান হ'ব ইয়াত যেটো কিউ আছে তিনিটা বহুপদ আছে গতিকে আলফা বিটা গামা is equal to কি আহিব -d by a so ইয়াত -d by a means আহিব তোমাৰ -c এৰ ভ্যালু হল 1 so x cube k coefficient 1 so এটো আহিব তোমাৰ -c so ইয়াত যদি আমি এতিয়া আকো কি কৰিব লাগিব আমাক দিয়া আছে ইকুয়েশনটো এটা শূন্য -1 গতিকে x ৰ ভ্যালু যদি আমি
x cube plus ax square plus bx plus c equal to যে আমি minus বহুৱাই দিও minus 1 value minus 1 cube plus a into minus 1 plus b into minus 1 plus c equal to কিমান আহিব 0 so আমি কিমান পাম এটো minus 1 minus a minus b plus c is equal to 0 okay oh yes sorry this one square so it will be plus okay so ইয়াৰ পৰা আমি যদি c মান কি লিখো c মানটো উলিয়াও তেতিয়া হলে কিমান হ'ব b minus a plus 1 গতিকে alpha beta gamma is equal to minus c so alpha beta into minus 1 is equal to minus c so minus minus cancel out so alpha beta into 1 is equal to c so c equal to b minus a plus 1 so amar option kontu correct hobo etia option that kontu asile option b minus a plus 1 option a correct next আমি এটো অকমান চাব লাগিব next question to যদি আমি চাও এটো কি আছে ইনফাইনাইট সলিউশন আছে অসীম সংখ্যক সমাধান আছে এটো ইয়াৰ লগত ম্যাচ কৰিব এটো ধৰা তোমাৰ কি আছে a1 by a2 is not equal to b1 by b2 এটো তোমাৰ একক সমাধান আছে আৰু এটোৰ সল সমাধান নাই a1 by a2 equal to b1 by b2 is not equal to c1 by c2 খুবই ইম্পর্টেন্ট এটা এটো কি নাই কোন ধৰণৰ সমাধান নাই গতিকে অপচন কোনটো কারেক্ট হ'ব 1 to 2 ঠিক আছে 2 to 3 ঠিক আছে 3 to 1 গতিকে অপচন বি কারেক্ট তাছত তলৰ ৰৈখিক সমীকৰণৰ জোৰকেটা বিবেচনা কৰাৰ শুদ্ধ বিকল্পটো বাছি উলোৱা এটা ইয়াত তোমাৰ a1 by a2 কিমান হ'ব 3 by 2 b1 by b2 2 by 3 অর্থাৎ a1 by a2 is not equal to b1 by b2 অর্থাৎ ইয়াৰ সমাধান আছে আৰু ইয়াত কি আহিব তোমাৰ 2 নম্বৰটোত a1 by a2 আহিব 2 by 2 আৰু b1 by b2 আহিব -3 by -3 অর্থাৎ a1 by a2 is equal to b1 by b2 is equal to 7 by 8 so is not equal to c1 by c2 ইয়াৰ সমাধান নাই next to yat a1 by a2 আহিব 2 by 4 আৰু b1 by b2 আহিব 3 by 6 so etu equal হয় আৰু এটো আহিব c1 by c2 আহিব তোমাৰ 9 by 18 গুটেকিটা ইকুৱেল হয় a1 by a2 b1 by b2 equal to c1 by c2 গতিকে এটো কি হয় অসীম সংখ্যক সমাধান আছে গতিকে এটোৰ সমাধান আছে 1 আৰু 3 ৰ সমাধান আছে কনসিস্টেন্স আৰু তোমাৰ 2 টো খালি সমাধান নাই গতিকে অপচন সি টো সোৱা 1 and 3 consistent and 2 is inconsistent তো 1 আৰু 3 সংগত কিন্তু 2 টো অসংগত অপচন সি কারেক্ট কেয়াৰ কিমানৰ বাবে x plus twice y equal to 5 আৰু 3x plus ky minus 15 ৰৈখিক সমীকৰণৰ একক সমাধান থাকিব তো এটো একক সমাধান চাব লাগিলে a1 by a2 কিমান আছে ইয়াত 1 by 3 আৰু b1 by b2 is equal to কিমান আছে 2 by k so আমি suppose সমাধান বুলি ধৰিলো 1 by 3 is equal to 2 by k so k equal to 6 গতিকে এটো k is not equal to 6 হ'ব লাগিব k is not equal to 6 হলে 6 হলে কি নহব এটো একক সমাধান থাকিব 15 নম্বৰ x আৰু y কি মানৰ বাবে 3x plus 2y equal to 13 আৰু 4x minus 5y equal to 2 সমীকৰণজোৰ সমাধান কৰে তো 3 আৰু 2 হ'ব আৰু যদি আমি 3 বহাই দাও 3 3 is 9 plus 2 is 4 so 9 plus 4 equal to 13 আৰু ইয়াত যদি বহাই দাও 12 minus 10 equal to 2 এটো কিমান হ'ব কি কৈছে
সমীকৰণ দুটাৰ সমান ৰুট আছে সমান ৰুট থাকিলে এটো b স্কয়াৰ মাইনাস 4ac = 0 গতিকে এটো 4ac = যেটা 0 আহিব এটো কিমান হ'ব b স্কয়াৰ = 4ac so c = b square by 4a the option a correct x square plus px plus 12 equal to 0 সমীকৰণটো এটা মূল 4 যত x square plus px plus q equal to 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান তেন্তে p মান কিমান হ'ব বুজিছে এতিয়া আমি এটো কি কৰিব লাগিব প্ৰথমতে আমি p মানটো উলাই ল'ব লাগিব তো p মানটো কেনেকৈ উলিয়াম আমি এই সমীকৰণটোৰ পৰা উলিয়াম এটো সমীকৰণ আছিল তোমাৰ x square তে আমি কি বহাম এটা মূল 4 গতিকে 4 square plus p into 4 plus 12 equal to 0 16 plus 12 plus 4p equal to 0 so it will be 28 plus 4p equal to 0 4p equal to minus 28 so p is equal to minus 7 গতিকে আমাক কি সুধিছে x square plus px plus q equal to 0 গতিকে এই ইকুয়েশনটো কি হ'ব x square minus 7x plus q is equal to 0 যেহেতু সমাধানটো কি আছে দুটা বাস্তৱ মূল আৰু সমান হয় গতিকে আমি এটো ফৰ্মুলা ইউজ কৰিম b square minus 4ac equal to 0 এটো ফৰ্মুলা ইউজ কৰিলে কি আহিব b square minus 49 minus ac 1 q is equal to 0 49 ac okay wait this square is 4 oh sorry this one na 4 is there 4 sc okay so q is equal to kiman ahibo 49 by 4 so 49 by 4 option d 49 by 4 তাৰপিছত নেক্সট দিয়া আছে যদি 4x square minus 2x plus k minus 4 equal to 0 দিঘাত সমীকৰণটো এটা মূল আনটোৰ অনেকৰ হয় মানে এটো ৰেচিপ্ৰকেলৰ কথা কৈছে সৰি অনিন্দক হয় তেন্তে কেৰ মান হ'ব অনিন্দক হয় ৰেচিপ্ৰকেল হৈছে সো এতিয়া আমি যদি চাও alpha into 1 by alpha এটো হ'ব equal to কি হ'ব তোমাৰ alpha into 1 by alpha sorry alpha into 1 by alpha c by a c মানে ইয়াত হ'ব তোমাৰ কোনটো আছিল ইকুয়েশন এটা k minus 4 divided by 4 so 1 equal to k minus 4 by 4 4 equal to k minus 4 to k equal to 8 to k equal to কিমান আহিব তোমাৰ 8 option c correct next যদি এটা সমান্তৰাল প্ৰগতি n এটাৰ প্ৰথম পদৰ যোগফল দিছন তেন্তে প্ৰগতিৰ n তম পদটো হ'ব তেতিয়া আমি কেনেকৈ কৰিম so এটা ফৰ্মুলা আছে এটো n equal to sn minus sn minus 1 গতিকে যদি আমি sn আছে তোমাৰ 4n minus n square minus sn minus 1 হ'ব 4 into n minus 1 minus n minus 1 whole square so it after simplification আমি যদি simplify কৰি দিও তেতিয়া হলে ইয়াৰ ভ্যালুটো পামগে আমি minus twice n plus 5 so option a is correct simplify কৰি দিবা simplify কৰিলে ওলাই যাব so তলৰ কোনবোৰ প্ৰশুদ্ধ বিকল্পটো বাছি লোৱা এটো এটা এপিড আছে 2 এটো আমি 2 লিখিব পাৰো 2√3 লিখিব পাৰো 3√4 লিখিব পাৰো সৰি 2√3 লিখিব পাৰো গতিকে এটো কাৰেক্ট হয় এপিড আছে সো এটো 26 টাৰ্ম 100 বুলি কৈছে তো 26 টাৰ্ম হলে a 26 ইকুৱেল কিমান আহিব a plus n minus 1 into d to a is 0 n minus 1 26 minus 1 25 difference is minus 4 so it is minus 100 গতিকে এটো wrong তাৰ পিছত এটো যদি আমি চাও s10 চাও s10 টো যদি উলিয়াও কি হ'ব তেতিয়া
n by 2 twice a n by 2 twice a plus n minus 1 into d. Okay, etu kiman ahibo tumar 10 by 2 5 into okay 2 to the 4 plus n minus 1 to 9. Difference is tumar 5. So after simplification we will get 245. So it answer correct. Okay, etu correct, etu correct. Okay, amar option kontu correct hobo? C2 1 और 3 correct 2 to full. তাৰপিছত কি মানৰ বাবে ক্ৰমিক পদ ওকে সমান্তৰ প্ৰগতি a b c যদি তিনিটা সমান্তৰ প্ৰগতি থাকে তেতিয়া হলে twice b a plus c এই ফৰ্মুলাটো যদি ইউজ কৰো twice k plus twice b twice 3k plus 3 is equal to কি হ'ব twice k plus 1 plus 5k minus 1. So 6k plus 6 is equal to 7k. To plus minus cancel out. To k equal to 6. To k equal to 6 above. 21 to option B correct. তাৰপিছত 22 to তোমাৰ কি কৈছে কাৰ্ডিয়াল স্থানাংক প্ৰণালীত তিনিটা বিন্দু এডাল অনুভূমিক ৰেখাৰ ওপৰত আছে তলৰ কোন কেইটা বিন্দু হ'ব গতিকে এটো কি হ'ব y equal to a হ'ব লাগিব এটো এইটোত আছে 2 অপচন ডি কাৰেক্ট সো x অক্ষৰ পৰা p 4 - 2 বিন্দুটো দূৰত্ব হ'ব এটো 9 সো এটো মডুলাস অফ -9 equal to 9 সো এটো অপচন a 24 to হ'ব x যদি x -1 আৰু 3, 2 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 তেন্তে x ৰ মান হ'ব যদি এটা আমি সিম্পলিফাই কৰি উলিয়াব লাগিব যদি আমি সিম্পলিফাই কৰো এটো কৰিলে কি হ'ব x - 3 whole square plus -1 - 2 whole square is equal আমি 25 লিখিব পাৰো স্কয়াৰ ৰুট কি চাই দিলে সো এটো আমি যদি সিম্পলিফাই কৰো x - 3 whole square so this one 3 square so it will be 9 equal to 25 so it will be simplify করলে x square plus 9 minus 3 2 6 6x equal to 25 sorry 19 is there so here for আমি x equal to কিমান পাম x equal to এটো আহিব তোমাৰ x square okay minus 6x so ইফালে 18 to 7 so minus 7 equal to 0 so এটো আহিব তোমাৰ x minus 7x minus sorry plus x minus 7 equal to 0 so x equal to x minus 7x plus x minus 7 equal to 0 so আমি যদি sorry it x this one x square so x কমন ললে x minus 7 plus 1 x minus 7 equal to 0 so therefore x equal to 7 or x equal to minus 1 so option D correct 7 বা কি আছে এটো minus 1 এটো ইতি আমি কৰিলে উলাই যাব ধুনিয়াকে 26 নম্বৰটো যদি আমি চাও cot theta দি আছে হয় না cot theta দি আছে cot theta দি আছে cosec দি আছে আৰু cos দি আছে তো cot theta মানে কি cot theta মানে হল b by p cosec theta মানে হল h by p আৰু cos theta মানে হল p by h
So আমি যদি okay এই অপশনটো চাও cot theta 5/12 b by p correct এটো correct আছে cosec to 13/12 so 13/12 h by p ঠিক আছে আৰু cos theta 5/13 b by h so correct আছে এদিকে অপশন c correct so next x আৰু y পূৰক কোণ হয় তেন্তে তাৰ মানে x + y = কিমান 90 ডিগ্ৰী গতিকে y = কিমান হ'ব তোমাৰ 90 - x যদি আমি ইয়াত বহাই দিও ইয়াত যদি বহাই দিও cosec y = cosec 90 - x তেতিয়া কি হ'ব sec x so এটো কারেক্ট আছে গতিকে অপশন ডি কারেক্ট তাৰপিছত এটো sin a = cos 33 ডিগ্ৰী so at less than 90 ডিগ্ৰী তেন্তে এৰ মান হ'ব গতিকে আমি যদি চাও sin a = আমি এটো কি কৰিম এটো আহিব cos যদি 90 sorry দিয়া আছে তোমাৰ sin a = cos 33 ডিগ্ৰী সো এটো আমি এনেকৈ লিখিব পাৰো cos 90 - a = cos 33 আৰু লিখিব cos was cancel out 90 - a = 33 so a will be তোমাৰ 90 - 33 57 degree so option b correct okay so itu abc ত্রিভুজ abc আমি abc and def so here dia ase ab by this one ab by df this one so bc by okay bc by ef okay sorry fe ca by this one ca by ed okay so itu kontu correct hobo triangle abc congruence triangle dfe so option b correct so etu dia ase abc triangle bc parallel de to amak dia ase ad hol number 3 aru db dia ase 13 okay 13 next ধৰিব পাৰো আৰু ac দিয়া আছে তোমাৰ 16 তে আমাক উলিয়াবলৈ a okay আমি এই দুটা ট্ৰায়াঙ্গল কংগ্ৰুয়েন্স বুলি ল'ব পাৰো তেতিয়া হলে আমি কি লিখিব পাৰো ab by ad is equal to ac by ae এটো লিখিব পাৰো so ab মানে হল 3 plus 13 16 আৰু তোমাৰ ad মানে হল 3 okay আৰু ac means 16 আৰু a হল a তো এটো আমাৰ উলাব দিছে গতিকে a = 3 হ'ব a = 3 option d correct option d correct 31 abc আৰু def সদিশ মানে a 57 e 73 f কিমান হ'ব এটো একেবাৰে ইজি গতিকে আমি 180 পৰা 57 প্লাস 70 মাইনাস কৰি দিলে ওলাই যাব এটো তোমাৰ তিনিটা এঙ্গুলাৰ সামটো কিমান হ'ব 180 ডিগ্ৰী তো a angle is equivalent to d যেহেতু সিমিলার ট্রায়াঙ্গলস হয় গতিকে a আৰু d এঙ্গুলৰ মানটো সমান হ'ব গতিকে এঙ্গল d প্লাস এঙ্গল e প্লাস এঙ্গল f কৰিলে আমি 180 পাম গতিকে DEF তো F to লিয়াব দিছে তো সো আমি 180 - 57 + 70 ঠিক কৰিলে ওলাই যাব
এইটো आंसर ওলাব 50 ডিগ্ৰী অপচন সি কারেক্ট 6 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তত অকা সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব যদি এডাল বৃত্তৰ স্পৰ্শক দুডাল অকা হয় তেতিয়া ইহঁতৰ মাজৰ দূৰত্বটো হ'ল ডায়ামিটাৰ তো ডায়ামিটাৰ কিমান হ'ব 12 সেন্টিমিটাৰ অপচন এ কারেক্ট সো কাখৰ চিত্ৰত পিকিউআৰ QPR কাখৰ চিত্ৰত PQ আৰু PR দুডাল স্পৰ্শক এংগল QPR কিমান এটো এংগল হৈছে QPR উলিয়াব দিছে গতিকে আমি যেটো স্পৰ্শক হয় এটো এংগল আৰু এটো এংগল সমান আহিব তো এই দুটা এংগল সমান আহিলে এটো কিমান আহিব তোমাৰ 180 - 70 ডিগ্ৰী অপচন বি কারেক্ট বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য 37 সেন্টিমিটাৰ হলে বৃত্তটোৰ কালি হ'ব এতিয়া দিয়া আছে পৰিধি twice pi r আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য 37 গতিকে যদি আমি r কমন লওঁ twice pi - 1 = 37 so r = আহিব তোমাৰ 37 by twice pi - 1 to 37 into 2 into 22 by 7 minus 1 so upper 7 to gusi go next step at upper 7 to gusi jabo 1 second okay so yet tomar kiman ahibo 37 into 7 44 minus 7 so 37 into 37 sorry 37 into 7 37 cancel out 7 centimeter to kali kiman hobo pi r square so 22 by 7 into 49 pi r square so 7 times so 154 answer okay option A correct 154 আহিব so next তোমাৰ কি আছে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰে বৃত্তটোৰ চাপটোৰ দিশ হ'ব এটো হ'ব তোমাৰ থিটা বাই 360 into 2 pi r 60 by 360 into 2 pi r ব্যাসাৰ্ধ কিমান 21 so itu 6 bar gol 1 by 6 into 2 pi so itu 3 times so itu 3 22 by 7 into 21 hat 3 গুণ 21 so it will be 22 centimeter the option B correct এটা চকাৰ ব্যাস 1.26 মিটাৰ 5 কটা পাকত চকাটো অতিক্ৰম কৰা দূৰত্ব হ'ব সো এটো কেনেকৈ উলিয়াম আমি এটো হ'ব তোমাৰ 500 ভাগ 500 into pi d 500 into 22 by 7 into d means 1.26 so etu di kebar jabo 0.18 times so etu ami multiplication korile 1980 ko option C correct so next etu uliabo dise r ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি এটো হ'ব তোমাৰ 3 pi r square এটা শংকুৰ মুঠ পৃষ্ঠকালি শংকুৰ পৃষ্ঠকালি pi r l l মানে ইয়াত দিয়া আছে pi r sorry pi r plus l pi r plus l so ইয়াত দিয়া আছে pi r plus root of r square plus h square l ৰ ভ্যালু পুট কৰা আছে এটা সুঙাৰ মুঠ পৃষ্ঠকালি 2 pi r plus h আৰু আয়তন দিয়া আছে এটো সুঙাৰ আয়তন pi r square h so এটো কোনটো লগত মিলি আছে b2 1 to 4 তাৰ পিছত 2 টো আছে তোমাৰ
2 2 to 3 লগত আছে তো সরি ওকে ওকে এটো অপশন বি নহয় ডি হ'ব নেকি 1 to 4 ওকে 1 to 4 তাৰপিছত 2 টো আছে তোমাৰ 3 2 to 3 3 টো আছে তোমাৰ কত 1 yes 1 আৰু 4 টো আছে কত তোমাৰ 2 ওকে তো অপশন ডি কারেক্ট option D correct 13 number question 3 cm 4 cm আৰু 5 cm কাষ বিশিষ্ট তিনটা লঘু গোল খনক গলাই এটা ডাঙৰ খনক তৈয়াৰ কৰা হল গতিকে নতুনটোৰ আয়তন কিমান হ'ব 3 কিউব 4 কিউব 5 কিউব so 27 64 125 216 so L cubed is equal to 216 so L equal to 6 centimeter of question. That answer 6 centimeter. Next, I maitho dise. So maitho ulabole maitho to kesel. And prothom n ta sababik সংখ্যাৰ maitho 20 হলে n or মান কিমান হ'ব? তো প্ৰথমতে আমি যোগফলটো উলিয়াই ল'ব লাগিব। যোগফল উলিওৱা ফৰ্মুলাটো আছিল n plus 1 divided by 2. So yet tumar sum to যোগফল আৰু মাধ্যটো হল into যোগফল divided by ESL n total number of so n cancel out তো মাধ্যত দিয়া আছে আমাক কিমান ইয়াত 20 is equal to n plus 1 by 2 so 40 will n plus 1 to n equal to 39 option A correct eto dia ase class mark dia ase 77.5 নিম্ন সীমা দিয়া আছে উচ্চ সীমা উলিয়াব লাগে আমি উচ্চ সীমা x বুলি ধৰি ললো তো x plus নিম্ন সীমা 70 divided by 2 is equal to 77.5 so ইয়াৰ ভ্যালু কিমান আহিব x plus 70 is equal to 2 into 77.5 so 155 x plus 70 is equal to 155 to x equal to 155 minus 70 equal to 85 option B correct দুটা লুডি গুটি একেলগে মাৰি ভুটিয়া হল লুডি গুটি দুটা উলোৱা সংখ্যাৰ সমষ্টি 8 দুটাত উলোৱা সংখ্যাৰ সমষ্টি 8 তাৰ মানে তোমাৰ ইয়াত যদি আমি চাও নাম্বাৰ কেইটা যদি লিখি চাও 1 ৰ পৰা 1 2 3 4 5 6 1 2 3 4 5 6 যদি 1 কৰে 1 to নহব 2 বইলে কি পৰিব 6 তেতিয়া হলে 8 হ'ব নেক্সট 3 লগত 5 4 লগত 4 5 ৰ লগত 3 আৰু 6 ৰ লগত 2 but total outcomes equal to total number of events so total number of event here 36 হ'ব 3 4 5 to eto kiman ahiboge answer to 1 2 3 4 5 pairs a total number of 36 so 5 by 36 option A correct to yet next to tumar ase 52 টা কাৰ্ড থকা এজোৰ টাস্কপাৰ্টৰ পৰা এটা কাৰ্ড টানি লোৱা হল কাৰ্ডটোৰ ৰজা আৰু ৰাণী হোৱাৰ সম্ভাৱিতা তো ৰজা 4টা ৰাণী 4টা গতিকে এটো কিমান হল 8 টোটাল বাই 52 8 by 52 so simplify কৰিলে 2 by কিমান হ'ব 13 okay so 43 এটা নিশ্চিত ঘটনা সম্ভাৱিতা 1 এটো কাৰেক্ট এটা অসম্ভৱ ঘটনা সম্ভাৱিতা 1 এটো শুদ্ধ এটা পৰীক্ষাৰ সকলো প্ৰাৰম্ভিক ঘটনা সম্ভাৱিতা সমষ্টি 1 এটো শুদ্ধ 1 আৰু 3 টো শুদ্ধ গতিকে অপচন সি দুইটো শুদ্ধ এটা ইয়াত দিয়া আছে assertion region questions assertion regionৰ question এটা question available নাই মানে পেপাৰখন পাইছিলো যে এই পেপাৰখনৰ লাষ্টৰ question খিনি পোৱা নাই গতিকে 44 নম্বৰ question to last আমি ডিসকাশন কৰিম ইয়াত যদি আমি চাও এডুলাৰ স্পৰ্শক হয় গতিকে আমি ইয়াৰ পৰা চাম
কি দি আছে পদত চিত্ৰটোত xa plus ar is equal to xb plus br so xp xq ab স্পৰ্শক এটো হয় না আমি প্ৰুফ কৰিছাম তে apa is equal to আমি কি লিখিব পাৰো ar আৰু ইফালে rb is equal to আমি কি লিখিব পাৰো bq আকৌ আমি কি লিখিব পাৰো px is equal to qx তো px মানে কি লিখিব পাৰো আমি pa plus ax are equal to ইফালে কি লিখিব পাৰো pq ঠাইত আমি qb plus bx so আমি এতিয়া যদি আমি ইয়াত বহাই দিও ন p এর ঠাইত ar বহাই দিব পাৰো p এর ঠাইত আমি কি বহাই দিব পাৰো ar plus ax ঠিক আছে এটো হৈ গল ইফালৰটো আৰু qb ঠাইত আমি কি বহাই লিখিব পাৰো qb ঠাইত rb বা br এটো ঠাইত আমি br বহাব পাৰো প্লাস xb বা xbx সো এটো কারেক্ট গতিকে এটো শুদ্ধ আছে কোনটা বৃত্ত লৈ স্পৰ্শক এডাল বৃত্তটোৰ ভিতৰত কোনটা বিন্দু টানিব পাৰি এটো ভুল গতিকে assertion correct b to ভুল option c so a is true but our reason is false গতিকে এখিনি আছিল আজি নগাঁও ডিস্ট্ৰিক্টৰ এমসিকিউৰ সলিউশন খিনি গতিকে ধন্যবাদ তোমালোকক ইমানখিনি ধৈৰ্য সহকাৰে চোৱাৰ বাবে